নক্ষত্ৰবিলাক গণনা কৰি আছিলা দেখি আমি চকুত পৰা নাছিলো। এতিয়া সেইবিলাক শেষ কৰি যেতিয়া যদুপতিয়ে সৰু সুৰা তৰাৰ লেখত ধৰিলাহি, আমিতো পপীয়া তৰা, আমাক সহাবাই। মামা তুমি বৰ চতুৰ। সকলোখিনি যদুপতিৰ পৰাই ধাৰ কৰা। মামা কথা এটা সুধো, কবা নাই? অন্তৰ্যামী ভগৱানক নকলেও জানিব। বাৰু কোৱাচোন মামা, এই কুৰুক্ষেত্ৰ যুদ্ধত কাৰ পৰাজয় হলে ভাল পোৱা মামা? পৰাজয়? হয় মামা। পৰাজয় হবলৈ বাকী নাই দয়াময়। এতিয়া ভাল পাইছো নে বেয়া পাইছো সেয়া যদুপতিয়ে জানে। তুমি কৌৰৱৰ আশ্ৰয়ত থাকি দুৰ্যোধনৰ ইমান বিশ্বাসভাজন হৈ বিশ্বাসঘাতকী হলা কিয় মামা? তাৰ উত্তৰো আজি নাৰায়ণক দিব লাগিবনে? তুমি নিষ্ঠুৰ। আৰু তুমি? মই মোৰ কৰ্তব্য কৰিছো। মোৰ কৰ্তব্যৰ কোনখিনি ত্ৰুটি হল দয়াময়? ভাগিন ভাগিন বুলি মুখৰ অমিত্ৰেৰে ভুলাই অন্তৰতে চিৰ সঞ্চিত হলাহলে বৃক্ষ হোৱাতকৈ সন্মুখ সমৰত অসি ধাৰণ কৰি যুদ্ধ কৰাটো অনেক গুণিষ্য মামা, অনেক গুণিষ্য। যদুপতি মামা ক্ৰোধান্ধ মানুষ মই এই প্রতারণা প্রবঞ্চনা সবার অযোগ্য বলে জানো দয়াময়। কিন্তু পূর্ণ ব্রহ্মর ভগবানের কপট নিত্যাত গৈ মোরে আচরণ বেশি দুখনীয় নে দয়াময়? মামা তুমি ভুল বুঝিছা। সদায় ভুল কৰি কৰি ভুলতে অভ্যস্ত হৈছো। বতৰত আৰু সেই ভুল নাভাগে নাৰায়ণ। নুবুজিলো মামা। অতি সহজ বৰ পদবী শকুনি দুৰ্যোধনৰ অন্নৰে পালিত দৰিদ্ৰ শকুনি, প্ৰতাৰক প্ৰবঞ্চক ৰাজদ্ৰোহী শকুনিৰ মূৰৰ ওপৰত এই ভাৰত যুদ্ধৰ সকলো দোষ সকলো কলংক পেলাই অগতিৰ গতি ত্ৰিজগতৰ প্ৰতি ভগৱান শ্ৰীকৃষ্ণই যেতিয়া দুখৰ হাত সাৰিব পাৰিছে, এই শকুনি সামান্য শকুনি নহয় দয়াময়। ইয়াৰ জীৱন ধন্য আৰু জনম ধন্য। আৰু এই জীৱনৰ গৰাকী তুমি নাৰায়ণ। তুমি মোৰ সহস্ৰ ধন্যবাদ। মামা তোমার উদ্দেশ্য আর মোর উদ্দেশ্য একেই নহয়। তোমার উদ্দেশ্য প্রতিশোধ ধ্বংস, কিন্তু মই যদা হি ধর্মেশ্ব গ্লানি ভবতে ভারত ঐক্যোত্থানম অধর্মেশ্ব তদাতে মানব সৃজয়মি পরিত্রাণায় সাধনা বিনাশায়